তো সব ধুনিয়া ধুনিয়া চিকেন আছে এইবোৰ তো এইবোৰ এতিয়া খাব লাগে দাম কমাইছিল আৰু হেল্ল ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মই চাই থকা বাবে বহুত ধন্যবাদ আজিৰ দিনটো বহুত ব্যস্ত হৈছিল বহুতখিনি কাম আছিল গতেখিনি কৰি ললো আৰু এতিয়া গধূলি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো এতিয়াবা এনেকুৱা হৈ যায় যে ভিডিঅ' বনোৱা সময় নহয় কাৰণ কাম কিমাননো কৰিম কাম গতিকে আজৰি সময় লৈছো আৰু ব্যস্ততাৰ মাজত এই ভিডিঅ'টো আৰম্ভ কৰিছো বিহুলৈ আৰু বেছি দিন নাই সকলোতে বিহুৰ আয়োজন চলি আছে আমাৰ ঘৰতো বিহুৰ আয়োজন চলি আছে তো বলকচোন আমাৰ পাকঘৰত কিহৰ বিহুৰ আয়োজন চলি আছে দেখুৱাই দিও আপোনালোকক এইফালে আহি গলো মই পাকঘৰৰ ভিতৰত আৰু এইফালে মায়ে বনাইছে লাৰু গোল গোল লাৰু কি হল লাৰু মানে তো মিঠেল লাৰু মিঠে আৰু নাৰিকলৰ লাৰু তো এসব এইফালে ধুনীয়াকৈ বনাই লৈছে ইয়াৰ পৰা একদম লাৰু বনাইছে এইটো পৰিবেশটো সকলোৰে ঘৰত চলি আছে আজি যেনেকৈ প্ৰত্যেকজন অসমীয়াৰ ঘৰতে এনেকৈ আৰম্ভ হৈ গৈছে লাৰু বনোৱা পিঠা বনোৱা আমাৰ ঘৰতো আৰম্ভ হৈ গল আজিৰে পৰা লাৰু বনোৱা আৰু এনেকৈ কিবা কিবি বনোৱা আৰম্ভ হ'ব আৰু ইয়া হৈ গল আমাৰ লাৰু একদম ফিনিশ কেইটা নাৰিকলৰ লাৰুতে দুটা নাৰিকলৰ লাৰু কেইটা আছে এইকেইটা মাত্ৰ আৰু মানুহে বিহুনো কিবা বস্তুৰ যি জুই চাই দাম 100 টকাৰ পৰা 150 টকালৈকে নাৰিকলৰ জৰা হৈ গৈছে আমাৰ ইয়াত আপোনালোকৰ তাত কিমান কমেন্ট কৰি জনাব বাৰু দুটা নাৰিকলৰ লাৰু এইখিনি মানে মই আকলা খালি শেষ হৈ যাব হয় না নহয় মানুহে কি বিহু পাতব আগৰ দিনৰ বিহু কেনেকৈ আছিল মই দাম কমাইছিল আৰু বস্তুগিলা সব ঘৰৰে আছিল নাৰিকল চাইকল যিহেতু বিহুটো অলপ খেতি সংক্ৰান্তীয় খেতিৰ লগতে ৰিলেটেড খেতি হোৱাৰ পিছত মানুহে চাউল এইবিলাকে চব্জি এইবিলাকে গোটেই বস্তু উভনি দি যায় তো ঘৰৰ নাৰিকল এইবিলাকে এনেকৈ বনাইছিল এতিয়াতো নাৰিকল ঘৰে ঘৰে নাই আগতে ঘৰে ঘৰে আছিল নাৰিকল হয় না ঘৰে ঘৰে নাৰিকল আছিল না এতিয়া আমাৰ একডালো নাৰিকল নাই আৰু এই ৰাতি আহি গলো মই আমাৰ ভেলাঘৰত কাৰণ ভেলাঘৰটো চাবৰ সময় পোৱা নাই যোৱাকালি যিহেতু গুৱাহাটীৰ পৰা আহিলো এইফালে চাওক দুজন ৰখি আছে কথা নাই বাৰু মই যেহেতু নাই সেই ৰখীয়া দুজনক থৈ গৈছিলো ৰখীয়া দুজনে ৰখি আছে আৰু মেইন কথাটো হ'ল এইবিলাক যে বৰষুণ দিছিল বৰষুণৰ পানী শুকাইছে নে শুকা নাই চাব আহিছিলো কাৰণ ইয়াত ভিতৰত ৰ'দ বেছি নপৰে তো ইয়াত চাওক কিছুমান শুকাইছে আৰু কিছুমান তলৰ ফালে এনেকৈ ভিজি আছে এতিয়াও এয়া চাওক গতিকে ইয়াত আৰু থাকিব পৰা নাযাব চাগে এইবিলাকত কাৰণ এইবিলাক জিকি আছে শুকাব লাগিব এইবিলাক চাওক তলৰ ফালে জিকি আছে ওপৰৰ ফালে শুকাইছে ওপৰৰ কেইডাল শুকোৱা আছে এইডাল তলৰ কেইডাল মানে জিকি আছে যিবিলাক একদম তলত আছে এইটো প্ৰথমতে এইটো গুচাই দিব লাগিব চাগে তো কালি ৰ'দ দিলে ওপৰতো গুচাই দিম তলৰ কেইডাল শুকাই থাকিব তেতিয়া আৰু বহুতে কৈছে বিহু আগৰ দৰে নাই বিহুৰ আগৰ দৰে নাই হয় বিহুৰ আগৰ দৰে নাই কাৰণ মূল্য চাওক মূল্য বৃদ্ধি কি হাৰত হৈছে সদায় বস্তুৰ দাম বাঢ়ি আছে GST সেনেকৈ লগাই দিয়ে আছে বস্তুৰ দাম নাবাঢ়িবনো কিয় আগতে সকলোৰে ঘৰত খেতি কৰিছিল মানুহে খেতিৰ পৰা চাউল দাল এনেকৈ হৈছিল সকলোৰে ঘৰত নাৰিকল আছিল এতিয়া কেইডাল নাৰিকল এতিয়া সেই নাৰিকলবোৰ কটা গ'ল মানুহৰ ওখ বিল্ডিং হ'ল বস্তুৰ দামটো বাঢ়িবই যিকেইটা নাৰিকল আছে যেতিয়া বস্তু কমি যায় তেতিয়াতো মূল্য বৃদ্ধি হ'বই সকলোৱে জানে গতিকে এনেকৈ চলি থাকিব আৰু বিহু আৰু ধৰক 2030 মানত নাৰিকল একযোৰৰ মূল্য কিমান মান হ'ব 200 টকা হ'ব এইফালে হৈ গ'ল ৰাতি আৰু আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আছে যি মাছ ভাজি এইফালে আছে চিকেন এই আছে ধুনীয়া ধুনীয়া চিকেন আৰু এইফালে আমাৰ বগু আহি গৈছে চিকেন খাবা বগু চিকেন খাবি না মাছ খাবি কি খাবি হা তো সব ধুনীয়া ধুনীয়া চিকেন আছে এইবোৰ তো এইবোৰ এতিয়া খাব লাগে গৰমত চিকেন খাই মজা লাগে এয়া চাওক ওয়াও ইয়া হল গ্রেভি চিকেন তো এতিয়া খাব লাগে এতিয়া খাই লওঁ ধুনীয়া ধুনীয়া চিকেন যিহেতু ঠাণ্ডাৰ বতৰ ইয়া চব থোৱা ওলাইছে একদম মজা ইয়াকে থোৱা ওলাইছে গৰম গৰম ভাত যিহেতু ঠাণ্ডাৰ দিন এতিয়া এনেকৈ ভাতটো খাই দিওঁ আৰু এইফালে আমাৰ বগুৰ আৰম্ভ হৈ গ'ল খোৱা বগু কি খাইছা মাছ খাইছি মাছ খোৱাৰ সময়ত আৰু মাত বোল বন্ধ আৰু এতিয়া মই খাই দিওঁ